পৃথিৱীলৈ ঘূৰিব সুনিতা উইলিয়ামছ। সুনিতাক আনিবলৈ ৰাওনা হৈছে নাছা আৰু স্পেচ এক্সৰ যান। এতিয়াও মহাকাশতে আছে সুনিতা উইলিয়ামছসহ আন এগৰাকী মহাকাশচাৰী। এতিয়াও মহাকাশতে আছে সুনিতা উইলিয়ামছ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থাত চমুকৈ ISSতে আবদ্ধ সুনিতা উইলিয়ামছ। লগত আছে বেৰী উইলমুৰক। আৰু দুয়োকে পৃথিৱীলৈ উভতাই অনাৰ চলিছে যুঁজা। ইতিমধ্যে দুয়োকে পৃথিৱীলৈ অনাৰ বাবে ৰাওনা হৈছে নাছা আৰু স্পেচ এক্সৰ এখন মহাকাশযান। ৰাওনা হোৱা মহাকাশযানখনত আছে নাছাৰ মহাকাশচাৰী নিখেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভ। আগত ফেব্ৰুৱাৰী মাহত উইলিয়ামছ আৰু উইলমুৰক পৃথিৱীলৈ অনাৰ চেষ্টা অব্যাহত ৰাখিব নাছা আৰু স্পেচ এক্সে। আৰু সুখবৰটো যে ইতিমধ্যে মহাকাশজনে ISSৰ বাবে গমন কৰা প্ৰয়োজনীয় কক্ষপথত সফলভাৱে কৰিছে প্ৰৱেশ। ক্ৰু 9 নামৰ মহাকাশযানখনৰ 2খন আসন খালী কৰা হ'ব আবদ্ধ দুই মহাকাশচাৰীৰ বাবে। আৰু ইফালে সুনিতা উইলিয়ামছ আৰু বেৰী উইলমুৰক আনিবলৈ ৰাওনা হোৱা মহাকাশযানখনত আছে জেনা কাৰ্ডমেন আৰু ষ্টেফনি উইলছন। যোৱা সপ্তাহৰ বৃহস্পতিবাৰে মহাকাশযানখন উৎক্ষেপণ কৰাৰ কথা আছিল যদিও যাব পৰা নাছিল মহাকাশযানখন। কাৰণ বহু পৰিমাণে দেখা গৈছিল হেলেন ঘূৰ্ণীৰ প্ৰভাৱ। কিন্তু পৰিস্থিতি শেহতীয়াকৈ খাপ খটাত এতিয়া ৰাওনা হয় ক্ৰু 9 আৰু আনিব শীঘ্ৰেই সুনিতা উইলিয়ামছ আৰু বেৰী উইলমুৰক। নিউজ ডেস্ক খবৰ.com